মাটি ফাটি সোমাই গ'ল নেকি এইটো বা বিয়া হোৱা দিন ধৰি যদি অকণমান শান্তি পালোহেঁতেন হেতা ঘূৰাওঁতে গোটেই জীৱন শেষ কাৰোবাৰ লগত টেনশ্যন কৰি পলাই যোৱা হ'লে আৰামত শুলে তোমাৰ এই ৰাক্ষস দুটা ৰাহু কিন্তু মই কুকাৰে কুকাৰে খুৱাই যেনে তেনে আজি ঘৰলৈ খেদিছোঁ সেই আনন্দতে এই পাৰ্কখনত আহোঁ বহিম বুলি অকণমান আৰামত বহিছোঁ তুমি আকৌ আহি পেলাই মোৰ মাথাৰ ওপৰত কিয় অলপ ধৰিছা বাৰু কি কথা ক'বা কুকাৰে খুৱাই খুৱাই বিদায় দিছোঁহে কালিলৈ সূৰ্পনখা পুতনৰ ৰাক্ষসী আহিব তুমি সাৰিলেনো কি হ'ব মই কিয় মাৰিম মই মৰা দেখিলে মাহঁতে কষ্ট পাব নহয় আৰু মই সৰা দেখিলে আপুনি সৰা দেখিলে মাহঁতে কৰে বাহ আৰু সেই বাহ বাহবোৰ মূৰত লৈ মই পাগলৰ নিচিনাকে একো নহয় দিয়ক ঘৰটো এবাৰ ঝাৰু মাৰি দিলে হ'ল চাউলটো মোৰ মাহঁতে দিছে কেৱল মচা ফটাকা নিখান মাহঁতে দিছে ঘৰ মচা ঝাৰুদাৰ মাহঁতে দিছে আৰু কিমান দিয়ে এটা কাম কৰিবা তোমাক মাহঁতে আজিলৈকে যি যি বস্তু দিয়া নাই তাৰ এখন দীঘলীয়া লিষ্ট বনাই দিবাচোন মোৰ বিদেশ আত্মাই চিৰ শান্তি পাব বিদেশী আত্মাই চিৰ শান্তি পাব লাগে বুলি মাথাটোত কি আছে এই টেমাটোত কি আছে আপুনিহে কৈছে বিদেশী আত্মাই শান্তি পাব বুলি মাহঁতে সৰুতে মাথাত একো নোসোমোৱালে নেকি তোমাৰ জন্ম কোনে দিছিলে মাহঁতে দিছিলে তাকেতো পুতনা ৰাক্ষসী যে পুতনা ৰাক্ষসী নহয় দীপিকা পাদুকণ হ'ব ভাল হৈছে কি খাই জন্ম দিছিলে সেইটো সুধিবা ঘাঁহ খাইছিলে নে কিবা ভাল বস্তু খাইছিলে এই পাৰ্কখন দেখিছো একেবাৰে বুঢ়া বুঢ়ী পাৰ্ক কি হৈছে পিছতে আহি মাথাত লম্বি দিছে মায়ে মানে ফোন কৰিছিল কাইলৈ মা আৰু ভণ্টি আহিব জীৱনত আজিলৈকে যিমান হেঁচা ঘূৰাইছো ইমান যদি গাড়ী ষ্টেৰিং দিবলহেঁতেন এই পৃথিৱীখন মই তিনিপা ঘূৰি আহিব পাৰিলোহেঁতেন হয় কওক আমাৰ ছোৱালীজনী কৈছে বোলো সোনকালে পঢ়া শুনাখিনি শেষ কৰ আমি দুখন ঘৰে তহঁতৰ বিয়াৰ কাৰণে উত্তাল হৈ আছো তাই কি কৈছে তাইনো কি ক'বা তাইতো এটাই কথা মই যাকে পচন্দ কৰি দিওঁ তাই তাকে মালা পিন্ধিব বৰ ভাল ছোৱালী আপোনাৰ তাই আমাৰ ঘৰলৈ আহিলে একেবাৰে লক্ষ্মীজনী অহা যেন হ'ব পিছে এটা কথা লক্ষ্মীৰ ওচৰত ল'ৰাক বৰকে পেচা হৈ যাবলৈ নিদিব দে নহ'লে গোটেই জীৱনটো মোৰ নিচিনাকে হেতা ঘূৰাওঁতে যাব হেতা ঘূৰাব এৰা দেখিলে আমাৰ দুখনৰ কপালখন বৰ ভাল ছোৱালী পচন্দ কৰিছা নে তুমি পচন্দ কৰিয়ে আছে পিছে তুমি কথাবিলাক কিমান সোনকালে আগবঢ়ালা যে মোক কি হৈছে সেইটো এনেকৈ গোমঠা আছে মনটো ভাল লাগিব বুলি তোমাক ইয়ালৈকে লৈ আহিলোঁ আৰু ইয়াতো নাই মই ঠিকে আছোঁ একো হোৱা নাই দিয়ক আপুনি বিচাৰি চিন্তা নকৰিবচোন ঠিকে আছোঁ সৰু থাকোঁতে মোৰ মা দেউতা ঢুকাইছিল এই অনাথ ল'ৰাটোৱে মোবাইল মামীয়েকৰ ঘৰত থাকি ডাঙৰ দীঘল মামা মামী সকলোখনতে খং কৰি একেবাৰে নাইকিয়া কৰি পেলালে খং কৰিবলৈ নজনা এইবুলি মই মূৰ্খ বা পূৰ্বক নহয় পৰিবাৰৰ অন্তৰত কি চলি আছে বা কি সোমাইছে বৰ বেয়াকৈ আঘাত কৰি আছে এইখিনি অনুমান কৰিব পৰা শক্তি গঠিত আছে হয় ছাৰ ইয়াতে আছে মই ঠিকেই মন কৰিছিলোঁ নমস্কাৰ মই আলাকেশ শইকীয়া এতিয়া মোৰ বহুত ছাৰ মই
অন্তিম মেনেজ কৰি আপোনালোকে চাগে মোক চিনি পোৱা নাই নহয়। কিয় চিনি নাপাওঁ? নিচা খুৱাই খুৱাই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মূৰ খোৱা সেই ৰাক্ষসবোৰৰ লিষ্ট তোৰ নামটো এক নম্বৰত আছে। আৰু ইয়াকো জানো যে বৰ্তমান তই মোৰ এই ডাঙৰ ল'ৰাটোৰ মূৰটো চুবাবলৈ তোৰ সেই দীঘল দীঘল দাঁত দুটা উলিয়াই দিছ নহয়। অকল ল'ৰাই নহয়, ছোৱালীও। বাদ দে না মা দেউতাৰ কথা। আমি ক'ত সুখী হওঁ, ক'ত দুখী হওঁ, সেইবোৰ জানে নেকি? সেই আউটডেটেড বুঢ়া বুঢ়ী হালে তই মোৰ কথা তই কুকুৰ লগত বিয়া হৈ যা। আৰে ৰাজপ্ৰসাদৰ সিহঁতৰ ঘৰ ৰাণী হৈ থাকিব পাৰিবি টকা। এই ফুলে পান, এই ফুলে ফৰেণ্ট, এই ৰবি, এই মাৰ্চিডিজ মুঠতে আৰামী জীৱন কটাব পাৰিবি তই। ভালকে বুজাই দিবি তোৰ ল'ৰাক যে আমাৰ ছোৱালীজনীৰ বিয়াখন ঠিক হৈ গৈছে। ঠিক হোৱা বিয়া ভাঙি যাবও পাৰে। এইখন বিয়া নাভাঙে। ইমান খাটাং নে? খাটাং লগতে এইটো খাটাং যদি অতি সোনকালে তই তোৰ সেই মায়াজালৰ পৰা মোৰ ডাঙৰ ল'ৰাটোক মুকলি কৰি নিদিয় কোনদিনাখন কিন্তু মই তোৰ সেই জাল ফালি গৈ নেলুত চাকি ধৰিম। ল'ৰাৰ কথা বাদ দিয়ক না। মোৰ ল'ৰাৰ মায়াজালত আপোনাৰ ছোৱালীয়ে ভৰি দিয়াটো খাটাং। সেইদিনা আপুনি কাৰ নেলুত ধৰিব, মোৰ নে আপোনাৰ নিজৰ ল'ৰা? আমাৰনো কেই ৰাক্ষস মানুহ, কোনোবাই নেলুত ধৰিব আহিব, তাৰ নেলুটকে চুবাৰ খাই পেলা। কিন্তু আপুনি আপোনাৰ ল'ৰাৰ কথা এবাৰ চিন্তা কৰি চাব। কিন্তু আৰু ৰাক্ষস হ'বলৈ শিকা নাই, পুতলাহে হৈছে। মোৰ আঙুলিত ধৰি নাচি থকা পুতলা। আমি ইমান উৎপাত কৰা নাই যে আমাৰ ডাঙৰ ল'ৰা কোনোবা ড্ৰাগছ মাফিয়াৰ হাতৰ পুতলা হ'বলৈ আমি এৰি দিম। ঈশ্বৰে আমাক ইমান কষ্ট দিয়ে যে আমাৰ ল'ৰাক ড্ৰাগছৰ চোৰাক বেপাৰী বুলি আমি চিনাকি দিবলগীয়া হ'ব। ইমানো বেয়া কাম কৰা নাই আমি যে আমাৰ ল'ৰাই টকা ঘটাৰ নামত সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জীৱনবোৰ ধ্বংস কৰি ঘূৰি ফুৰিব। যিমানে জাল নাপাতো কিয় সি উভতি আহিবই মোৰ বুকুৰ মাজলৈ। মানে আমাৰ ল'ৰা ড্ৰাগছৰ সৈতে পুলিচৰ হাতত হাতে লোকে ধৰা পৰিছে। এৰাতি লতা পতু আছে। পুলিচে দেখাৰ মাত্ৰকে এনকাউণ্টাৰ কৰাৰ ভাবুকি দিছে। আৰু তুমি মোক একো কথা জনোৱা নাই। অকলে অকলে তুমি ইমান কষ্ট। আপুনি কষ্ট পাব বুলিহে মই আপোনাক জনোৱা নাছিলোঁ কথাবোৰ। মই বৰ পদাৰ্থ দেউতাক দেখিহে নে মোৰ মৰমবোৰতে ক'ৰবাত কিবা খুঁত আছে যাৰ বাবে কোনেও মোৰ মৰমক মৰম নকৰে। মোৰ বিশ্বাসবোৰতে ক'ৰবাত কিবা ভেজাল আছে যাৰ বাবে কোনেও মোৰ বিশ্বাসক বিশ্বাস নকৰে। সৰুতে মই অনাথ হৈছিলোঁ, কিন্তু এতিয়া যাকো মোৰ ল'ৰা ছোৱালীয়ে মোক কাকো এবাৰ অনাথ কৰিব বিচাৰিছিলে। নিজৰ কথা নাভাবিলেও আনকি তোমাৰ কথাও মই পাহৰি থাকোঁ। ল'ৰা ছোৱালী বুলিয়ে গোটেই জীৱনটো মই পাৰ কৰিম। আৰু এতিয়া ইহঁতেই আমাৰ মৰমবোৰত গছকি ভয় লাগিছে চব শেষ হৈ যাব নেকি? আমাৰ সপোন, আমাৰ আশা চব খাটমান হৈ যাব নেকি? মই লাজ পাম জানা, মই লাজ পাম। মই চব ঠিক কৰি পেলামতো। মই আপোনাক মই লাজত কৰিবলৈ নিদিওঁ নহয়। বিশ্বাস কৰক মই আছোতো আপোনাৰ লগত, মই আছো নহয়। তুমি থাকিবা নহয় সদায়? কলেজত থাকোঁতে
যে তুমি যে এটা কবিতা গাইছিলা মুখে মাঝে মাঝে শুনাইছিলা সেই কবিতাটি এবারে গাই দিবা নাকি আহিবলৈ পাহৰি গৈছো জানা কবিতাটি শুনিলে কি জানিবা এবাৰ হাঁহিব পাৰোঁ এবাৰ হাঁহি দিয়া না তুমি প্লিজ বহুতৰে ডালিম গুটিয়াবোৰে কিজানি অকণমান পোহৰৰ মুখ দেখি তোমাৰ হাঁহিটি দেখিলে তুমি চাগে হেৰুৱাইছা বহুত কৰিছে কাৰোবাৰ পৰম প্ৰাপ্তিৰ আশা দুখ লাগিব পাৰে তোমাৰ দুখত ভাগি পৰিব পাৰে কপাহী কোমল হৃদয় তুমি পিছে হাঁহিব পাৰা এই ভাবিয়েই যে তোমাৰ ভগ্ন হৃদয়ে হয়তো কাৰোবাৰ হৃদয়লৈ উৰুৱাই দিছে পাৰ চৰাইৰ ঠোঁটত নিৰ্মল সুখৰ নিভাজ ঠিকনা তোমাৰ চকুত হয়তো তৰা হৈ জিলিকিছে অশ্ৰুকণা অথবা গালেদি গৈছে শোকৰ নিজৰা তথাপি তুমি হাঁহিব পাৰা এই ভাবিয়েই যে তোমাৰ চকুলোৱে হয়তো ঈৰ্ষাত কাতৰ কাৰোবাক দিছে ক্ষণিক আনন্দৰ সোৱাদ উজুতি খাই খাই ভাগৰি পৰিব পাৰা তুমি জীৱনৰ প্ৰতিটো বাটেই যে বৰ খলা বমা পৰিলে উঠিব নোৱাৰি উঠিলে আগুৱাব নোৱাৰি তথাপি তুমি হাঁহিব পাৰা এই ভাবিয়েই যে জীৱনো এটি বিনামূলীয়া স্কুলঘৰ যুঁজি যুঁজি হাঁহি যা হাঁহি হাঁহি যুঁজি যা মুঠতে তাতো চলে হাঁহিৰেই ক্লাছ কোন ফেল কোন পাছ হাঁহি 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 আত্মহাৰা নহ'বা তুমি পিছে হাৰি হাৰিও হাঁহিব পাৰিবা তুমি এই ভাবিয়েই যে তোমাৰ পৰাজয়তো কাৰোবাৰ ওঠত আঁকিছে বিজয়ৰ অহংকাৰ আৰু তোমাৰ বুকুত মহানতাৰ অলংকাৰ এবাৰ হাঁহি দিয়া না তুমি প্লিজ তুমি হহা দেখি যদি কোনোবাই কয় তুমি উন্মাদ বুজাই দিবা তুমি হাঁহি হাঁহি হাঁহিব নেজানিলে জীৱনেও কৰিব হহাৰ যদি নাই কোনো কাৰণ তোমাৰ ইমান জোনা একে একে এক হোৱাৰ এক বিৰল প্ৰয়াস মই হাঁহিছোঁ এবাৰ তুমিও হাঁহি দিয়া না প্লিজ মাৰ্চিডিজ এটা সাংঘাতিক আৰামী জীৱন পাবি তই তাত মাজনী হেৰি ককাৰে লগ পাইছিলে নেকি তোক কি ক'লে নকওঁ সেই গোটটোৰ লগত বিয়া হোৱাৰ কথা কৈছে নহয় জানো হয়নে নহয় কচোন কিয় কোৱা নাই তোৰ কথা তই আছিলে না বুলি কিয় কোৱা এইটো কি নতুন ফোন দেখোন ক'ত পালি তই এইটো তাক কোনে দিছে তাক গোটটোৱে দিছে তই ৰাখি থৈ দিছ ক'ব লাগিছিল লাইলা মজনু ৰমিঅ' জুলিয়েটৰ সময়ত এনেকৈ ফোন বা মোবাইল ফোন নাছিল প্ৰেম কিন্তু ঠিকেই চলিছিল দামী দামী বস্তু দিলে প্ৰেমবোৰ দামী হৈ নাযায় মাজনী দামী হ'ব লাগে মৰমবোৰ বিশ্বাসবোৰ কিন্তু সেইবোৰ শব্দ চাগে তোৰ সেই গোটটো নেকি আজিলৈকে সেই শুনিয়ে পোৱা নাই তই একো কৰিব নালাগে যি কৰিব লাগে মই কৰিম কাইলৈ পুৱাই তন্ময়টোক আমাৰ ঘৰতে আঙুঠি পিন্ধাবলৈ আহিব আৰু তোমাৰ পিছত তহঁত দুইটাৰে বিয়া আৰু অকণমান সময় ৰ'ব লাগিছিল নেকি
যে তোৰ গোটেই নতুন লেপটপ দিব পাৰে, নতুন গহনা দিব পাৰে, নতুন মেকআপ দিব পাৰে নহয়। নালাগে বুলি তোক কোৱা নাই। মাক নহয় 10 মাহ 10 দিন গৰ্ভত ৰাখিছো নহয়, মোক খুলিলেই বুজি পাওঁ তাৰ মূৰত কি ঠাণ্ডা চলি আছে। তহঁতক শুদ্ধ পথলৈ আনিবলৈ যিহেতু আমাক সময় নিদিলি, গতিকে এইবাৰ সময় তহঁতকো দিয়া নহয়। মনে কামে বিচৰা নাই, কাৰণ তই মুকুতা নহয় যে। কিন্তু তন্ময় তোক সেই গোটটোৰ নিচিনাকৈ ফোন বা লেপটপ দিবলৈ যোৱা নাই, তোক সুৰক্ষা দিছে। সেইজনী ছোৱালীৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদ। আমার ল'ৰা ইঞ্জিনিয়াৰ হ'ল। আচ্ছা লাষ্ট সেমিষ্টাৰ ৰিজাল্ট দিছে, একেবাৰে পাছ পইচা পাইছে। বোলে পাছটো কৰিছ, আমাৰ সপোনবোৰ সাৰ্থক কৰিছ। মই এবাৰ কাষ্টিং কাগজে তোৰ ঘৰৰ পৰা আহোঁ। আজি কাগজ লগত নহয়, গোটেই চুপুৰটো ঘূৰি ঘূৰি মাজনী তই মোৰ নাপাওঁ। একো নহয় যা। গেলামালৰ দোকানত হিচাপ ৰখালৈকে চব কাম কৰিছোঁ মই। অৱশেষত ই আমাক সহায়ৰ সুযোগ কম দিলে। আৰু সুযোগ পাইছোঁ যেতিয়া আজি আৰু মই এৰাত নাই মই। এই মাজনী মই গমেই নাপাওঁ যে সিদ্ধান্তটো হঠাতে লোৱা হ'ল। কিয় তোৰ কাইলৈ কিবা কাম আছে নেকি? যদি কিবা আছেও তই এইবোৰ কেঞ্চেল কৰি দিবি। নহয় মানে কেঞ্চেল বাৰু কৰিব পৰা যাব, কিন্তু অতি সোনকালে তোমালোক মোৰ লগত যাব লাগিব। ক'লৈ যাব লাগে? এই মল্লিকা বৰুৱা ঘৰলৈ এদিন যে আহিছিল আমাৰ ঘৰলৈ, মানে মই নে তেওঁ আমাক কিবা ক'বও বিচাৰিছে, যিখিনি কথা তই আমাৰ আগত ক'ব নোৱাৰ বা ক'বলৈ তোৰ সাহস নাই। তাক সাঁতুৰি নাতুৰি মই গিনিজ বুকত নাম লিখিবলৈ নাযাওঁ। মই যি সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত কেতিয়াও সলনি নহয়। আপুনি কি সিদ্ধান্তৰ কথা কৈছে খুৰাদেউ? মোৰ এটাই সিদ্ধান্ত, কওকচোন। এওঁৰ মাক দেউতাকে যিবিলাক বস্তু এওঁৰ লগত দিয়া নাই সেইবিলাকহে মোৰ লগত ৰাখিম, আৰু বাকী যিবিলাক দিছে সেইবোৰ চব ঘৰৰ বাহিৰ কৰিম। কি প্ৰমাণ আছে তুমি যে মোৰ হৈ গৈছা? কি কৰিছা মোৰ কাৰণে? কি কৰিবা সেইটোহে সুধিছো। নতুন নতুন হেতা পৰিছে হাতত, বিলম্বৰ নাই প্ৰয়োজন, আৰম্ভ কৰা মহাৰণ, আক্ৰমণ! শুকান চন্দা মাছৰ মাথা ভিতৰলে। আপুনি মানে ভাল মানুহবিলাকৰ লগত লাগি থাকে দেই দাদা। কেতিয়াবা পুখুৰীত কাপোৰ ধুই থাকোঁতে সুৰ এটা মাৰি দিম ক'ব। মাৰি আঙুঠিটো ভাল লাগিছে চাওকচোন। আই বৰ ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে। পিছে বেছি পলম কৰিব নালাগে, সোনকালে কন্যাক মাতিব লাগে, আঙুঠিটো পিন্ধাব লাগে। যদি তুমি ধূপ জ্বলোৱা যি কৰা কৰা কেৱল সোনকালে কৰা। কেনেকৈ ৰখাই থ'ব নোৱাৰিলোঁ। দালি কি ৰূপ লগাই ঠিক নাই নহয়, মই এবাৰ চাই আহোঁ দেই। কি হ'ল? ৰিপিকত এতিয়ালৈ টাইম নাই এখন আছে। এইখিনি গ'লটো কেতিয়াবা ইমান সময় কৰিব লাগে নে? ৰ'বাৰ তাক মই ফোন এটা কৰি সুধি আহিছোঁ। নালাগে
ভণ্টিহঁতক ময়ে লৈ আহিছো ভণ্টিহঁত মানে ভণ্টিয়ে ডিচাইড কৰে মা যে তাই তন্ময়ৰ লগত নহয় কুকুৰ লগত বিয়া মানে মানে বিলাকে জীৱন কটাবৰ মন যায় মই বোলো অ'কে ঠিক আছে হৈ যাব মন্দিৰলৈ লৈ গ'লো আৰু কন্যাদান কৰি দিলো চৰি মই ভণ্টিৰ বিয়া আৰু বছৰ আশীৰ্বাদ এই অংকটো মিলি গ'ল মিলাই দিল তোৰ কথা ভাবিবলৈ ময়ো সময় নাপালো আৰু ভণ্টিও নাপালো মাক দেউতাকবোৰেও চিন্তা কৰি চাব লাগে যে তেওঁলোকে ভিক্ষাৰী লাইফ এটা কটালে বুলিয়েই তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভঙা ঘৰৰ ভঙা বাচনত শুকান ভাত কেইটামান চবাই থাকিব নোৱাৰেতো মই কিন্তু একদম ঠিক ডিচিশ্যন লৈছো দৰিদ্ৰ ঋষিমুনিৰ নীতি বাক্যৰে চিনা আৰাম কৰাতকৈ অলপ আৰাম খোৱাৰ পান পাতিছ বঢ়িয়া যাৰ মতে গেৰিব যে বছে আজি ৰাতি ঘৰত এটা ডাঙৰ পাৰ্টি দিছে আৰু মই হ'ম তাৰ চিফ গেষ্ট ৰাজ্যটো অকল পাপাৰে নহয় বোলো সোঁহাত হৈ গৈছ আৰে চালা বুলি ক'লো বোলে Come on, let's go! বছক কৈ মুকু দামী গাড়ী এখন দিব লাগিব এনেই ভৌতিক বিয়া দিয়া নাইতো মা আরে গাড়ীখন আহিলে বোলে দিয়া না তাৰ পাছত তোমালোক দুয়োজনীকে উঠাই পুৰা ঘূৰিম আৰে ল'ৰা হিচাপে মোৰোতো দায়িত্ব আছে নে কি কৰে ওটা কোমলি এপি পাপি লৰাখিনি নিজৰ স্বাৰ্থৰ বাবে প্ৰয়োজন নিজৰ ভনীয়েৰকো এনেকৈ বিক্ৰী কৰি বৰ ডাঙৰ বেপাৰী হৈ গলিও তই অহংকাৰ কৰি ক'ব পাৰি যে মোৰ ডাঙৰ ল'ৰাটো বৰ ডাঙৰ বেপাৰী নিজৰ স্বাৰ্থৰ কাৰণে সি নিজৰ ঘৰখনৰ লগতে বেপাৰ কৰিব পৰা তাৰ অলপ লাজ নহয় তাৰ অলপ সংকোচ নহয় অলপ দেউতাক বুজাবা কি যে আউটডেটেড কথাবোৰ ওলাইছে এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাইছে তই এইখন ঘৰ দ্বিতীয়বাৰ ঘূৰতো তই এইখন ঘৰৰ চোতালত ভৰি নথবি ভনীয়েৰক বেচিছ কেলে বাপেৰক বেচিবি মাৰক বেচিবি ইমান বেছি ফাটি বেপাৰীৰ দৰকাৰ নাই এইখন ঘৰত তোৰ বছে তোক নতুন গাড়ী দিব নহয় সেই গাড়ীত উঠি আহিবি তোৰ কাষলৈ এটা কথা তই আজি স্পষ্ট কৰি শুনি থ মই তোৰ মৰা মুখখন চাবলৈ নিবিচাৰোঁ ফ্লেট ভাড়া কৰি দিছে বছে মোক আৰে মই তাই ভঙা ঘৰটোত থাকিবলৈ আৰে তোমালোকে আছিলে নাই দুনিয়াখনে তো দেখিব মোৰ বিন্দাস লাইফ খুব ভাল ল'ৰা যিমানে বেপাৰী সিমানে বাধ্য নুহলত আহিয়ে নবলে যে মা জনী তুমি ভিতৰলৈ যোৱাচোন যেতিয়া দৰকাৰ হয় মই মাতি দিম তুমি আহিবা বিচাৰি উপযাত্ৰী আহি ব্যস্ত হ'ব আমাৰ তেওঁলোক আহিছে মানে ভিতৰলৈ লৈ আহা আকৌ মানে তুমি আহা নমস্কাৰ মই মল্লিকা বৰুৱা আপোনাৰ পৰিবাৰক মই লগ পাইছোঁ কিন্তু মই আপোনাকহে লগ পোৱা নাছিলোঁ আহক মই নহ'লে ভিতৰলৈকে যাওঁ নেকি দলিপা মাতিলে হ'ল বাৰু নালাগে তুমি মাজনীক দৰকাৰ হ'লে মই নিজেই মাতি দিম এই কৈছে যে আপোনাৰ কমপ্লিট বোলে চাকৰি কৰি কেৱল চাকৰিয়ে নহয় মই আপোনাৰ ল'ৰা মোৰ কোম্পানীৰ মালিক পাতিম বুলি ভাবিছোঁ হয় মালিক কলেজত পঢ়াৰ পৰা মোৰ ছোৱালীৰ লগত ৰোহনৰ সম্বন্ধ বাচ্ছা আছিলোঁ মই ৰোহন ইঞ্জিনিয়াৰ হৈ অহালৈকে আচলতে মোৰ ছোৱালীজনীৰ বাহিৰে আপোন মানুহ বুলিবলৈ কোনোৱে নাই গতিকে ৰোহনকেই মই আপোন কৰি ল'ব খুজিছোঁ
আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা চৰ্ত কি চৰ্ত বিয়াৰ পাছত মোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব মানে তেতিয়া সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ এই সেইখন ঘৰত কোনো কাৰণতে এডজাষ্ট কৰিব নোৱাৰিব গতিকে তাই বিয়া হৈ তাত থকাটো একেবাৰে অসম্ভৱ গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰখন হ'ব ইমানতে আপোনাৰ শেষ নে আপোনাৰ আৰু কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছোঁ মোৰ জোৱাই হিচাপে তাৰ ষ্টেটাছ ৰক্ষা হোৱাটো মই বিচাৰিম মাজে সময়ে ফোনত কথা পতাটো বেলেগ কথা কিন্তু তিনিডাল দৰিদ্ৰ মানুহৰ লগত মিক্স আপ কৰাটো তাৰ ক্ষেত্ৰত শোভা নাপাব গতিকে নেচাৰেলি আপোনালোক আৰু ৰোহনৰ মাজত এটা দূৰত্ব তৈয়াৰ হ'ব আৰু সেই দূৰত্ব আপোনালোকেও মানি লোৱাটো উচিত অন্ততঃ ল'ৰাৰ সুভৱিষ্যতৰ স্বাৰ্থত মানে দেউতা আচলতে মেমে ক'ব খুজিছে যে ইয়াকে ক'ব খুজিছে যে তইতো আমাৰ লগত থাকিব নোৱাৰ আমাৰ লগত মিলা মিছাও কৰিব নোৱাৰ কেৰিয়াৰৰ কথা আছে দেউতা কেতিয়াবা কিছুমান এডজাষ্ট কৰিবলগীয়া হৈ যায় মাৰ বাপেৰৰ লগত বৰ ভাল এডজাষ্টমেণ্ট কৰিছ কোনটো পাৰিলে এটা কাম কৰিবি তোৰ নামৰ পিছত থকা এই বাপেৰৰ উপাধিটো তই মচি দিবি তেতিয়া তোক আৰু কোনেও বাপেৰৰ কথা সুধি আপত্তি নকৰে আৰু তয়ো মোকো ভিন্দাই কৈ দিব পাৰিবি যে তই তোৰ বাপেৰক চিনিকে নাপাৱ আপোনাৰ লগত থাকিলেও ইয়াত পোহনীয়া কুকুৰ বুলি কৈছে এটা শব্দ নাই তাৰ কাৰণে যে কত কিমান সহ্য কৰিবলগীয়া হয় নহয় চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া হয় গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন কোচ খুৱাই ৰাখিবলগীয়া হয় সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই চুচুৰাই নিবলৈ মন গ'লেও লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া হয় কিন্তু তেওঁলোকক কিবা কৰিলে নাঙঠ হ'বতো মোৰ ল'ৰাই আপুনি যাব পাৰে কিন্তু যোৱাৰ আগতে এটা কথা কৈ থৈছে আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত পোৱায় সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম পোৱাইছিল তাতকৈ বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ কিন্তু বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ এই কোম্পানী ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ কিন্তু সোৱাদ লোৱাইহে এৰিম তহঁতক আপুনি আমাকে মাকৰ খং উঠিছে বিস্ফোৰণ হ'ব আপোনাক দিয়া কথাবোৰ ৰাখিব নোৱাৰিলো হাৰি গলো ইয়াৰ পাছত আৰু বিশেষ ক'বলগীয়া একো নাথাকে ঘৰখনলৈ এটা এটাকৈ খবৰ আহি থাকিবলৈ যেন কোনোবাই ৰিম'ট টিপি গৈ আছে আৰু চকুৰ সন্মুখেৰে পাৰ হৈ গৈ আছে এটা এটাকৈ ব্ৰেকিং নিউজ খালি পেলা মই তোরা
mercy. এই বসে প্রথম চিত্তটা হয়েছে কিয় আরে তো কিমান বলে প্রেম হয় শাশুড়িকে বললো গেম খেলা নাই তো পুলিশ আপুনি এনেকৈ কিয় আছে কতো নোলায়ো কাৰো লগত কথাও নাপাতে যি হ'ব লগাইছে হৈ গ'ল তাক লৈ আপুনি নিজকে এনেকৈ কিয় শেষ কৰিব ওলাইছে গাটো বেয়া লাগিছে যদি যাওক বিচনাত শুই থাকক বিচনাখনলৈ যাবলৈ বৰ ভয় লগা হৈছে জানা এনেকুৱা লাগিছিল কিছুমান কুৎসিত কটক চেহেৰাই উদ্যান নৃত্য কৰি আছে পাছে পাছে ভাবি কি কিতাপৰ নিজৰ ল'ৰা ছোৱালীকেইটাই এই ভাৱটো আহিলে মোৰ বৰ লাজ লাগে বৰ লাজ লাগে আপনি তন্ময়ের কথা আপনার বহুত মনে মই বজাৰ পৰা মুনাফৰ প্ৰকৃতি মই বজাই লৈছা নালাগে আপুনি বহুত চিন্তা কৰিব নালাগে তুমি একেবাৰে ভাগি পৰিছা একেই দশা দেখোন আপোনাৰো এইজনী সিজনৰ ফালে আমি নোচোৱাই পাৰিম ন কেৱল এৰা এৰি নহ'লেই হ'ল আৰু বিহারাম জগি আবে সমঝিলো এ মুখ লাগ করছে মুখ আরে ফের কেন তাই দিকে বলা বিনা আমার প্রতিকূল লইছিল দেখে আমার খবর কাল ফের হচ্ছে তথাপি ভাবিল যদি ওয়ার্ড লাগে রাইজ অফ দেখ পাবো তুই খাট বলো কিন্তু নাই মুখ যে রাখলে বলবো চাষি কোনো কাজ করতে প্রতি হল আরে জীবন তোমার প্ৰতি আইনি সাইন কৰি দিবি তা খেলি মেলি কৰিবলৈ যাওঁ তেতিয়াহ'লে জিন্দা জিন্দা পুতি থৈ যাম তোক ইয়াতে মাৰে বাপে বুজাই দে দিয়ে যদি কিবা খেলি মেলি কৰিবলৈ যায় নহয় দিগদাৰ হৈছে কৈ দিলোঁ চিয়া কৰিবলৈ বাধা কৰাহে সহ্য হোৱা নাই মই বজাৰলৈ যাওঁ মই সপ্তাহে সপ্তাহে বিদেশলৈ ফুৰিবলৈ যোৱা দামী দামী গাড়ীত উঠি ঘূৰি ফুৰাই ৰাজপ্ৰাসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা সিহঁতৰ চাহটোৰো প্ৰৱেশৰ অধিকাৰ নাই এইখন ঘৰত কিন্তু মই সদায় যাবা মই কৰিছো মই কৰিছো মই কিমানখিনি সাহস তহঁতৰ নাই কেৱল মাৰ দেউতাৰ অবাধ্য হোৱাৰ বাহিৰে তেওঁলোকৰ অন্তৰখন খুলি খুলি খোৱাৰ বাহিৰে তেওঁলোকৰ মান সন্মানবোৰ চলাচলি দিয়াৰ বাহিৰে আন কোনো কামতে তহঁতবোৰে সাহস দেখুৱাব নোৱাৰ ভালকে বুজাই দিয়া মই কেতিয়াবা তাই আমাৰ কাৰণে মৰি গৈছে নতুনকৈ আৰু তাই এতিয়া আমাক মৰাৰ ভয় দেখুৱাই লাভ নাই আমি ভয় নাখাওঁ ভয় খাবলৈ এতিয়া আমাৰ গাত অসতিও নাই মই ভয় দেখুওৱা নাই মা মই সঁচাকৈ কৈছো এনেকৈ জীৱন মই কাঢ়ি লৈ ফুৰিব নোৱাৰো
একো কৰিব নোৱাৰো তই ভুল কৰিছ ভুলৰ শাস্তি পাইছ আৰু তই ভুল কৰিব নিদিওঁ মই তোক তই মোৰ লগত থাকিবি মোৰ হৈ থাকিবি তই যি কৈ ক'ব মোৰ জীৱনটো আজীৱন দুখন বাজি ৰাখিব তোক পিন্ধাবলৈ না আঙুঠিটো সদায় মোৰ জেপত থাকে এৰা পেলা নাই সেইটো এয়া চা অলপ ইফাল ইফাল হ'লে মালো যাব মোৰ ইজ্জত যাব ৰাখিছে বাৰু বেছিকৈ ফোন কৰি আছে আৰে পাৰ্টনাৰ ৰাখিছ তই যেনেকৈ তাৰ ভনীয়েকৰ চিন্তাৰ পৰা মুক্ত হ'লি মই ৰাকেশ পাকেশৰ চিন্তাৰ পৰা মুক্ত হ'লি আৰে সিহঁত মোৰ কাৰণে কিছু বেপাৰ হয় আৰু দলি আছে বাৰবাৰ কৰাবি আৰু নিজে ধোৱা তুলসী পাছ হৈ থাকিবি বলিৰ কথা পাইছো মোক হয় তেলে কি আছ পুলিচে তো পাগল করে বিচাৰি ফুৰিছে আগতো ঠাইলা ঠাক 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 এই বাবা কি কথা শুনছ না আরে যা না ইয়াৰ কৈছিল নহয় কিছু বেপাৰ নহয় মূৰ্খ হৈ মোৰ বাপ তহঁতৰ দৰে ভক্ত ভোজন কাটা যদি ধনী হোৱা সপোন দেখা অৰ্থ পাগল হয় মই এবার মা বুলি পাতিবলৈও লাগিছে গুচিয়ে গ'ল ক্ষুদ্র সুখে বহু আশা করি ও ভবে জীবে আসে পরি কালো পেল হেরাইল চেতনতার সেইদিনা আমি কেইজনমান মানুহে ৰাকেশৰ মৃতদেহটো নি জ্বলাই দিলোঁ কিন্তু তাৰ ঠিক 13 দিন পাছতেই কোনোবাই এটা ডাঙৰ কাম কৰিবলৈ সাজু হ'ল
বন্ধু এজনৰ ল'ৰাৰ বিয়া ডিব্ৰুগড়ত এপাক গৈ আহোঁ দিয়া। আপুনিচোন যাব বুলি মইচোন গমেই নাপাওঁ। যাওঁ বুলি ময়ো খাটাঙে কৰা নাছিলোঁ। পিছত ভাবিলোঁ এপাক গৈ আহোঁ। বন্ধুবৰ্গক লগ পালে মনটো অকণমান মুকলি মুকলি লাগিব। কেতিয়াকৈ আহিব? কাইলৈ আহিম। মই ৰেলত নাইবা ৰাতিৰ ৰেলত। তুমি থাকিবা। অকলে থাকিবলৈ ভয় লাগিলে তন্ময় আৰু মাজনীক মাতি আনিবা। নালাগে দিয়ক, আপোনাৰ অবিহনে এৰাতি থাকিব পাৰিম। গোটেই জীৱনটোহে নোৱাৰো। হ'ব দিয়ক, আপুনি আহক। পাৰিবা, তুমি পাৰিবা। ভালকৈ থাকিবা, দেহাটো ভালকৈ ৰাখিবা। মন ভালে ৰখাৰটো কোনো উপায় নাই। আহোঁ তেতিয়া। সোনকালে আহিব, মই ৰৈ থাকিব আপোনাৰ কাৰণে। মই আৰু সেইখন ঘৰলৈ উভতি নাহোঁ দিয়া মণিমা। মই নোৱাৰো সেইখন ঘৰত থাকিব। সেইখন ঘৰ মোৰ নিজৰ ঘৰ বুলি ভাবি বহি থাকিব নোৱাৰো মই। এনেকুৱা লাগিছে যেন ঘৰটো এফালৰ পৰা ভাগি ভাগি গৈ আছে আৰু তাৰ ভগা টুকুৰাবোৰ আহি মোৰ গায়ে মূৰে পৰিছে। ক্ষত বিক্ষত হৈ গৈছে মোৰ সৰ্বশৰীৰ। ইমান কষ্ট, ইমান যাতনা সহ্য কৰাৰ ক্ষমতা মোৰ নাই মণিমা। মই নোৱাৰো। গ্লেমাৰৰ সাক্ষী জগতখনৰ পৰা আহি তুমিও যে কেনেকুৱা মানুহ এজনক মালা পিন্ধালা নহয়। অভিশপ্ত হৈ গ'ল তোমাৰ জীৱনটো। মই কিজানি অমংগলীয়া। এই অমংগলীয়া মানুহটো আঁতৰি গ'লে কিজানি তোমাৰো অকণমান শান্তি হয়ে। সদায় আহিবলৈ চেষ্টা কৰিবা। মোৰ কথা বেছিকৈ ভাবি নাথাকিবা। পাৰিলে কৰি থাকি পাৰিলে ক'ৰবাত লুকাই থাকি কিন্তু তুমি থাকিবই লাগিব। তাতো ডিব্ৰুগড় ফোন নম্বৰ নাই আৰু ডিব্ৰুগড়ৰ পৰা অহা কোনো নাই। তেওঁ মোক এনেই ফোন অহা বুলি ক'ব নেকি?
বছৰ বাগৰি গ'ল, এই মানুহগৰাকীৰ অপেক্ষাৰ কিন্তু শেষ হৈ নাহিল। শেষ নহ'ল তেওঁৰ অন্তৰৰ জ্বালাখিনি। কিবা এটা কৰি দেখুৱাবৰ মন তেওঁ। কিবা কৰে তেওঁ। কোম্পানি কাল ভাল ডে বাই ডে পানী গৈ আছে। ষ্টক মাৰ্কেট আমাৰ কোম্পানী বস্তু যথেষ্ট ভাল। তাৰপাছতো এই ঘৰ মাটিৰ লোক এৰিব পৰা নাই। লোভ নহয়, অধিকাৰ। একমাত্ৰ উত্তৰাধিকাৰী হিচাপে এই ঘৰ মাটি মই চলিছিলোঁ। দেউতাটো নাই, মা যিমান থাকে এই ঘৰটোৱেই থাকক, তাৰপিছত কিন্তু এই সকলোবোৰ মই ভাঙি পেলাম। আজি একো আহি নাপালে। কি ভাৱ বাৰু এনেকৈ ষ্টেচনত বহি থাকি। দেউতা চাগে কেতিয়াবাই মৰি ভূত হৈ গ'ল। মৰা মানুহক এনেকৈ কোনোবাই ৰৈ থাকেনে বাৰু? কিবা তোমাক 11টাত সময় দিছোঁ, আহি দেখোঁ তুমি ঘৰত। সময়ৰ মূল্য আছেতো মোৰ। আচ্ছা, এই উইলখনত থৈ গৈছে তই সেই উকিলৰ হাতত দি পঠিওৱা কাগজ সেইখনে তুমি পঢ়ি চাইছানে? তাত কি লিখা আছে? তাত লিখা আছে যে এই ঘৰ মাটি তুমি মোৰ নামত লিখি দিছা। পিছত আকৌ নকবা যে সেইখনত নপঢ়াকৈয়ে চহী কৰি দিলোঁ, তাত কি লিখা আছে মই নাজানো। সেইবোৰ কিন্তু নচলিব পিছত। যোৱা 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 যোৱা, সোনকালে লৈ আনিবা দেই। আজি মোৰ দুখনকৈ কনফাৰেঞ্চ আছে। মেমকো ডাক্তৰ নিব লাগিব নহয়। মেম মানে? মই মোৰ শাহুৱেৰ কথা কৈছোঁ। আচ্ছা, তেওঁ এতিয়াও তোমাৰ সেই মেমেই হৈ থাকিল, মা হ'ব পৰাই নাই। তাতে কি হ'ল? তেওঁ মোক যথেষ্ট মৰম। কিয় নকৰিব, কিয় নকৰিব? তুমি থকাৰ কাৰণে তেওঁৰ কিমান এটা ডাঙৰ খৰচ কমি গৈছে। কি খৰচৰ কথা ক'লে নুবুজিলোঁ? 2-3টা বিলাতী কুকুৰ পোহাৰ খৰচ। কাপোৰ কানি পিন্ধি মানুহটো বিলাতী হৈছে। কথা বতৰাবিলাক ভেকুৰা কুকুৰৰ নিচিনাই হৈ আছে। দিয়া, আৰু তুমি আৰু ইয়াত বেছি দিন থাকিব নালাগে, বৃদ্ধাশ্ৰমত থাকিবা। এই ঘৰটো সোনকালে ভাঙিব পাৰি। খামটো এবাৰ খুলিছা, তাত তই বিচৰা কাগজখন নাথাকিবওতো পাৰে। তেনে কি আছে ইয়াত? কোৰ্টৰ নটিচৰ কপি। পুতেকৰ পৰা ক্ষতিপূৰণ বিচাৰি এগৰাকী মাকৰ কেছ। এটা ব্ৰেকিং নিউজ। নমস্কাৰ, আপোনালোকে চাই আছে নিউজ 24 অসম ষ্টুডিঅ'ত। মই টিজাৰো জনাব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। MD ইলেক্ট্ৰনিক্স কোম্পানীৰ সহস্বাধিকাৰী ৰোহন হাজৰিকাৰ পৰা তেওঁ মাত্ৰ 280 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি লোৱা গোচৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু এই গোচৰৰ পিছতে ষ্টক বজাৰৰ নামঞ্জুৰ কোম্পানীটো বিনিয়োগৰ সূচাংক পুৰাপুৰি তললৈ নামিব আৰম্ভ কৰিছে। ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কোম্পানীটো। পুতেকৰ পৰা মাকে ক্ষতিপূৰণ বিচাৰে, তাকো চিধা কেছ কৰিছে। এনি টাইম ফোন আহিছে। এইটো কিয় হৈছে, কেনেকুৱা হৈছে? ইনভেষ্টৰবিলাকো ফোন কৰি কৰি হাইৰাণ কৰিছে। আহিছো, তেওঁলোকো আহিছে, আবুল তাবুল বকিছে। তুমি মোৰ বিৰুদ্ধে কেছ কৰিবলগীয়া হ'ল কিয়? মানুহৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰুনিৰ মুখত অধিকাৰৰ প্ৰশ্ন শোভা নাপায় মল্লিকা বৰুৱা। আপুনি মোৰ ল'ৰাকো চুৰৰ পৰা প্ৰমোচন দি এটা দুৰ্ধৰ্ষ ডকাইত সজাই পেলাইছে। যিমান দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি
লোভ আৰু স্বাৰ্থৰে ভৰা এখন চম্বল বনাই পেলাব পাৰে। সেইবোৰ বাদ দিয়া, এতিয়া চিধাকৈ কোৱা, কেছটো উঠাবলৈ তোমাক কিমান টকা লাগিব? মাৰৰ লগতো বেপাৰ কৰিবি। তহঁতেনো এতিয়া মোক টকা দিবি কেনেকৈ? তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজততো আৰু কোনো পাৰ্থক্য নাই। কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত বহি ভিক্ষা খুজিবলৈহে বাকী। আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচৰাও নাই তোৰ পৰা। এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ, হাস্পাতালৰ খৰচ, বেবী ফুড, খেলা বস্তু, বেমাৰৰ ঔষধ, দিনে ৩-৪ সাঁজকৈ খোৱা ভাত, স্কুল ফিজ, টিউচন ফিজ, কিতাপ বহী কলমৰ খৰচ, মাছ অটকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছোঁ মই তোৰ পৰা। মাক দেউতাকবোৰৰ মৰম, চেনেহ, আদৰ, বিশ্বাস, দুখ, কষ্ট এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই। সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ। এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে। টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কিহৰ? যিবোৰ সন্তানে স্বাধীনতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ। যদি এই আধুনিকতা হয়, যদি এই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা, সপোন, মৰম, চেনেহ, আদৰ, বিশ্বাসবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত, যাতে সময়ত সন্তানবোৰৰ পৰাও মাক দেউতাকবোৰে সেইবোৰ আদায় কৰিব পাৰে। সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে, তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে। দাবী কৰাটো উচিত। তই মোক টকা পইচা দিবলৈ আহিব নালাগে সোণটো, কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে হ'বই লাগিব। ৰেকৰ্ডিং বিলাক ভালকৈ হৈছে নে বাৰু? কি ৰেকৰ্ডিঙৰ কথা কৈছে? ইয়াত হৈ থকা কথা বতৰাবিলাক চাৰিওফালে টিভি কেমেৰা ফিটিং কৰা আছে। ৰাতিলে নিউজত পায়ে যাওঁ। বাতি এটা লৈ যা, লাভ নাই। তই যেনেকে মাৰৰ বাবে এটা কোৰ্ট কেছ, এই মেমৰ বাবে এতিয়া এটা গান কেছ। মই আহিব দিয়ক। তুমি আজিও জানা যাওঁ দিয়ক, আজি বহু বছৰৰ মূৰত তেওঁ উভতি আহিব পাৰে নহয়। বানটো কেনেবাকৈ দূৰো হ'ব পাৰে, মোক নেদেখি আকৌ তেওঁৰ খঙো উঠিব পাৰে। গতিকে জানে আপুনি ঘৰটো চাব নোৱাৰে, মই ষ্টেচনতে বহোঁ। তেওঁ এনেকৈ ষ্টেচনলৈ অহা যোৱা কৰিয়ে আছে। এটাই আশা,
তেওঁৰ গিৰিয়েকটো এদিন উভতি আহিব, কিন্তু গিৰিয়েকৰ কোনো খবৰ নাই, আৰু এওঁক খবৰৰ কোনো দৰকাৰো নাই। দৰকাৰ মাত্ৰ গিৰিয়েকটোহে, অৰ্ধাংগিনী যে